নামাজক হাতিয়াৰ হিচাপে লৈছে একাংশ মুছলমানে এই বিষয়টোক লৈ এতিয়া বিতৰ্কৰ সৃষ্টি হৈছে বৰষুণ নিদিয়াৰ বাবে নামাজ পঢ়িছে একেটা সময়তে মৌলানা বদৰুদ্দিন আজমলে হেলিকপ্টাৰত যাওঁতে কোৰাণ পঢ়ে এই বিষয়বোৰক লৈ বিভিন্ন সময়ত বিতৰ্কৰ সূচনা হৈছে আৰু শেহতীয়াভাৱে এই প্ৰসংগটোক লৈ ইতিমধ্যে ৰাজ্যত ব্যাপক চৰ্চা আমি দৃশ্য আপোনালোকক দেখুৱাইছো এই মুহূৰ্তত নামাজক লৈ বিতৰ্ক নামাজক হাতিয়াৰ হিচাপে লৈছে একাংশ মুছলমানে এই বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি হৈছে মৌলানা বদৰুদ্দিন আজমলে হেলিকপ্টাৰত উঠি যাওঁতে কোৰাণ পঢ়িছিল আৰু হেয়া সংবাদ মাধ্যমত চৰ্চা হোৱাৰ পিছত কেনেদৰে মৌলানা বদৰুদ্দিন আজমলে হেলিকপ্টাৰত যাওঁতেও কোৰাণ পঢ়ে হেয়া দেখুৱাইছিল তাৰ পিছত আজানক লৈ বিভিন্ন সময়ত হোৱা বিতৰ্ক আৰু শেহতীয়াভাৱে নামাজ বৰষুণ নিদিয়াক লৈ নামাজ পঢ়া বা আন কিছু ক্ষেত্ৰত এনেদৰে নামাজ ব্যৱহাৰ কৰাক লৈ মুছলমানে হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰে বুলিও শেহতীয়াভাৱে চৰ্চা হৈছে এই নামাজক লৈ আমি বুলেনত সংযোগ স্থাপন কৰিছো এই মুহূৰ্তত হিন্দুত্ববাদী নেতা কুটুম্ব সুৰক্ষা পৰিষদৰ সভাপতি সত্যৰঞ্জন বৰা ডাঙৰীয়াৰ সৈতে সত্যৰঞ্জন বৰা ডাঙৰীয়া শেহতীয়াভাৱে এই বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি হৈছে নামাজক লৈ বিতৰ্কৰ সৃষ্টি হৈছে আৰু যতে ততে যেতিয়াই তেতিয়াই হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰিবলৈ নামাজ পঢ়ে মুছলমানে একাংশ মুছলমানে এই বিষয়টোক লৈ চৰ্চা হৈছে আৰু শেহতীয়াভাৱে মৌলানা বদৰুদ্দিন আজমলে হেলিকপ্টাৰত উঠি যেতিয়া কোৰাণ পঢ়িছিল হেলিকপ্টাৰত সেই বিষয়টোক লৈও চৰ্চা হৈছে গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰিব এটা কথা স্পষ্ট যে তেওঁলোকে যতে ততে যেতিয়াই তেতিয়াই এইবোৰ নামাজ পঢ়ি বা কোৰাণ পাঠ কৰি তেওঁলোকে আচলতে তেওঁলোকৰ ধৰ্মটো যে কোনো সংস্কাৰ নাই তেওঁলোকৰ যে নিজৰ কোনো অনুশাসন নাই নিজৰ ধৰ্মত কোনো শৃংখলাবদ্ধতা নাই সেই কথাবোৰ তেওঁলোকে প্ৰমাণ কৰিছে তেওঁলোকৰ আচৰণৰ দ্বাৰা মাজতে এতিয়া আমি ভিডিঅ' দেখিলো কোনোবা এটা হেৰিয়াত যে বদৰুদ্দিন আজমলে নামাজ পঢ়ি আছে ইফালে ভৰি লৰাই থকা এটা ভিডিঅ' দেখা পাইছে তেওঁ হেলিকপ্টাৰত গৈছে তাত কোৰাণ পঢ়িছে তাত আমাৰ ক'বলগীয়া নাই কিন্তু সেই বস্তুটোকে আপোনাৰ আকৌ প্ৰচাৰ কৰিব লগা কিয় হ'ল কোৰাণ পঢ়া হেলিকপ্টাৰত কোৰাণ পঢ়ি প্ৰচাৰ কৰিছে মানে তেওঁলোকে ক'ৰবাত সেই কোৰাণকো ৰাজনৈতিক ক্ষমতা দখলৰ প্ৰক্ৰিয়া হিচাপে ব্যৱহাৰ কৰিছে গতিকে এইবোৰ চলি থাকিব এইবোৰ ধৰ্মৰ বেপাৰীবোৰে ধৰ্মৰ বেপাৰ কৰি থাকিব আমাৰ সাধাৰণ মানুহখিনিয়ে কথাবোৰ অনুভৱ কৰাটো উচিত মই আটাইতকৈ এতিয়া এটা কথাই ক'ম আপোনালোকক যে যিসকল মানুহে যিবোৰ কথা কৈ আছে সিদিনা দেখিলো অসমৰ এজন মন্ত্ৰী যিজন মন্ত্ৰী আজি দুদিন আগলৈকে মিয়া মুছলমান বুলি ক'লে টিঙি তোলা হৈ আছিলে সেইজনে আজানৰ সময়ত নিজৰ ভাষণ বন্ধ কৰি ৰাখিছে পীযুষ হাজৰিকাই গতিকে এইবোৰ ২ নম্বৰী কাৰবাৰবোৰ মানুহে বুজি পোৱা হৈছে মানুহে অনুভৱ কৰা হৈছে গতিকে তেওঁলোকে যি কৰিবলৈ আছে কৰক সময় আৰু পৰিৱেশে গোটেই সিদ্ধান্তবোৰ দিছে তেওঁলোকে এইবোৰ দেখিছে আচলতে তেওঁলোকৰ হাতত বেলেগ কোনো ইতিবাচক বিষয় নাই বেলেগ কোনো প্ৰগতিশীল বিষয় নাই ধৰ্মৰ মাজত থকা ধৰ্মত নিহিত থকা বিজ্ঞানটো তেওঁলোকে অনুভৱ কৰা নাই সেইকাৰণে উচ্ছৃংখল পৰিৱেশবোৰ উচ্ছৃংখল মানসিকতা ৰুগ্ন মানসিকতাৰ পৰিচয় দিবলৈ তেওঁলোকে এই ধৰণে ধৰ্মক ব্যৱহাৰ কৰি আহিছে না বৰষুণটো প্ৰয়োজন বৰষুণ দিবলৈ আপুনি ঈশ্বৰক প্ৰাৰ্থনা কৰিব পাৰে অসমীয়া জনজীৱনতো ভেকুলী বিয়া আমি পাতিছো বৰষুণৰ খাতিৰত আমি কৰো গতিকে নামাজ বৰষুণৰ কাৰণে তেওঁলোকে পঢ়িছে তেওঁলোকে পঢ়ক আমি তাত বেয়া পাবলগীয়া নাই কিন্তু কথাটো হ'ল যে প্ৰত্যেকটো ক্ষেত্ৰতে তেওঁলোকে যেতিয়া এই ধৰ্মীয় উন্মাদনাবোৰ দেখুৱায় এই কথাটোৱে ক'ৰবাত আমাক ভাবিবলৈ বাধ্য কৰে যে তেওঁলোকৰ উচ্ছৃংখলতা ধৰ্মীয় উন্মাদনা আৰু ধৰ্মীয় তেওঁলোকৰ যিটো অনুশাসনহীনতাৰ গোটেই যিবোৰ কথা এই গোটেই কথাবোৰে আজি কেৱল মুছলমান সমাজতেই নহয় বিশ্ব মানৱ সভ্যতাক মানৱ সমাজক লজ্জিত কৰিছে মানৱ সমাজক আচলতে কলংকিত কৰিছে তেওঁলোকে নিজে অনুভৱ কৰক তেওঁলোকে কৰিব কি খুজিছে মানুহ হ'ব খুজিছে নে তেওঁলোকে আচলতে ধৰ্মৰ নামত ভণ্ডামি কৰা অসুৰেও ধৰ্ম পালন কৰিছিলে নহয় তেওঁলোক অসুৰ আততাই নে তেওঁলোক প্ৰকৃততে মানুহ এই কথাখিনি তেওঁলোকে নিজে প্ৰমাণ কৰক নহ'লে কিন্তু তেওঁলোকে নিজেই নিজকে নাঙঠ কৰি আছে ৰাজপথত সেই কথাটো তেওঁলোকে নিজে অনুভৱ কৰক আচলতে মই সেইটোৱে ক'ম আজি ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছো সত্যৰঞ্জন বৰা ডাঙৰীয়া তেখেতে ইতিমধ্যে উল্লেখ কৰিছে যে মৌলানা বদৰুদ্দিন আজমলে নামাজ পঢ়াক লৈ আৰু সেই কোৰাণ পঢ়িছিল হেলিকপ্টাৰত তাৰ পিছত বৰষুণ দিয়াক লৈ নামাজ পঢ়া বা আন কিছু ক্ষেত্ৰত তেওঁলোকে ধৰ্মীয় কিছু আবেগ অনুভূতি আনিব বিচাৰিছে বুলি সমালোচনা কৰিছে আৰু ইতিমধ্যে এই বিষয়টোক লৈ চৰ্চা হৈছে সামাজিক মাধ্যমতো একাংশই মন্তব্য কৰিছে এই বিষয়টোক লৈ আৰু শেহতীয়াভাৱে একাংশ ইছলাম ধৰ্মাৱলম্বী লোকেও এই বিষয়বোৰক লৈ খৰ্গহস্ত হৈ পৰিছে আৰু এনে ধৰণৰ কাৰ্য প্ৰকৃতপক্ষে
প্ৰকৃত মুছলমানে বা ইছলাম ধৰ্মাৱলম্বী লোকসকলে ধৰ্মীয় বিশ্বাস কৰি নকৰে বুলিও একাংশই মন্তব্য কৰিছে আৰু এনে ধৰণৰ কাৰ্যই প্ৰকৃতপক্ষে কি সূচাইছে সেয়াও বুজাবলৈ চেষ্টা কৰিছে